বিশ্বাস কৰিব মোৰ ঘৰত চাওক মোৰ ঘৰত পেচাব পৰা চৰিয়া মোৰ বিছনা তলত পাব ছাৰক মই ইমানেই ক'লো বিছনাখন দেখিছোঁ তাত ainirin kotteru ne kobora ka mumabila gitu se kobor sambil ajau ko talin nikit ke sedih ko pak kita dikit se kobor se hol nai ngomel lokane mesin ga mara lokane gitu ajau usiar so dolan kami se video kan mulk ko lok siar du কইলক পিন্ধি যোৱা পেটিকুট বুলিয়ে কৈছোঁ ইয়াত লোক ভাগ কৰিবলৈ একো নাই হা পেটিকুটটো এনেকৈ বিছনাত পেলাই থৈছে দেখি পেলাই নিজৰে বেয়া লাগিছে এজনী 60 ঊৰ্ধ মহিলা যাক আমি মাহী নহয় আমাৰ মা হয় ঢিঙৰ এইখন গাঁৱত স্প্ৰে গেঙৰ সন্ত্ৰাস চলিছে যিটো স্প্ৰে গেঙে যিকোনো সময়তে যিকোনো ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে মই হেৰি দেখিছোঁ বুলি ধৰি লওক আজি স্প্ৰে কথা হে মাৰি দি মোৰ হাজবেণ্ডক মাৰকিল কৰি অঁতাই লৈ মোক যদি মোক সেই অৱস্থাটোলৈ লৈ যায় মই আঁতৰত থাকোঁ মোৰ ঘৰৰ ওচৰত মানুহ চানুহ কোনো পোৱা নাই আজিলৈকে অবিবাহিত চিন্তা কৰক কোনো পুৰুষে স্পৰ্শ কৰি পোৱা নাই আজিলৈকে সেই মাহীয়ে আজি কেনেকুৱা পৰিৱেশ তাৰমানে গাত এতিয়া বস্ত্ৰ থাকিবলৈ নিদিয়ে এনেকৈ কাপোৰ দাঙি দাঙি দিয়ে হে আপোনাক কেনেকুৱা লাগিব আপুনি চিন্তা কৰক তেওঁলোকে চৰম নিৰাপত্তাহীনতাত ভুগিছে এগৰাকী বৃদ্ধাৰ সৈতে যিটো ঘটনা সংঘটিত হৈছে কাইলৈ বেলেগৰ সৈতে সেই ঘটনা পুনৰাবৃত্তি হ'ব পাৰে আমাৰ আজি 3 মাহ 4 মাহ মানৰ পৰা আমি সম্পূৰ্ণ এটা দুটালৈকে আমি মানে উজাগৰে থাকিব লগা হয় জীৱনটোক নিৰাপত্তা বিচাৰি আহ্বান জনাইছে মুখ্যমন্ত্ৰী মহোদয় আপুনি এই সকল মহিলাৰ এই সকল ঢিংবাসী ৰাইজৰ এবাৰ চাওক তেওঁলোকৰ পৰিস্থিতিৰ বুজ লওক নাৰীসকলৰ মানে নিৰাপত্তাটো একেবাৰে নোহোৱা হৈ গৈছে এতিয়া আমি প্ৰশাসনৰ ওপৰত আমি বিশ্বাস কৰিলেও মৰিব লাগিব আৰু ছাৰৰ ওচৰত বিশ্বাস কৰিলেও আমি মৰি যাব লাগিব এনেকুৱা হৈছে আমি নিজকে নিজে সেলফ মানে ডিফেন্স কৰিব লাগিব গুৰুজনাৰ পবিত্ৰ ভূমিত কাৰ ৰঙা চকু গুৰুজনাৰ পবিত্ৰ ভূমিত খিলঞ্জীয়াৰ ওপৰত কাৰ অত্যাচাৰ চলিছে গুৰুজনাৰ পবিত্ৰ স্থান নগাঁৱৰ ঢিঙত হৈছে কি নগাঁৱৰ ঢিঙৰ একাংশ খিলঞ্জীয়া মহিলা যুৱতীৰ ওপৰত কাৰ অত্যাচাৰ চলিছে একাংশ খিলঞ্জীয়া মহিলা যুৱতীৰ কিয় নিৰ্যাতনৰ বলি হৈছে নিশা হলেই বেলি ডুবিলেই এই সকল মহিলা বোৱাৰী জীয়ৰী সকলো বিছনাৰ তলত সোমাবলগীয়া এটা পৰিৱেশে বিৰাজ কৰিছে এইখন গাঁৱত মই বৰ্তমান উপস্থিত আছো ঢিঙত আৰু ঢিঙত যি এটা ঘটনা হৈছে যি ঘটনা সংঘটিত হৈছে সেই ঘটনাই ইতিমধ্যে সমগ্ৰ অসম জোকাৰি গৈছে আৰু মোৰ সৈতে কেইগৰাকীমান মহিলা আছে এইখন গাঁৱৰে আৰু তেওঁলোকৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিম আচলতে প্ৰকৃতাৰ্থত ঘটনাটো কি হৈছে আৰু নিশা হলেই সংঘটিত হ'ব ধৰে একাংশ নিলজ্জ ঘটনা একাংশ খিলঞ্জীয়াৰ ওপৰত এক প্ৰকাৰ অত্যাচাৰ চলিছে কিছুদিন পূৰ্বে এগৰাকী মহিলাৰ ওপৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল আৰু যি ঘটনা ইতিমধ্যে সমগ্ৰ অসমবাসী অৱগত আৰু সেই মহিলাগৰাকী ইতিমধ্যে হাস্পতালত ভৰ্তি হ'ব লগা পৰিস্থিতি হৈছে আৰু নিশা হলে চুৰে আতংক চলোৱাই নহয় একাংশ মহিলা যুৱতীৰ ওপৰত চলাই চৰম নিৰ্যাতন মই মহিলাসকল আছে আপোনালোকে ইতিমধ্যে প্ৰতিবাদো সাব্যস্ত কৰিছে অসম চৰকাৰে ইতিমধ্যে ঘটনাটো সমগ্ৰ অৱগত হৈছে কেনে ধৰণৰ আপোনালোকৰ বৰ্তমান সময়ছোৱালৈকে অসম চৰকাৰৰ ফালৰ পৰা কি পাইছে হয় নমস্কাৰ মোৰ নাম শ্ৰী মৌচুমী শইকীয়া মই কলগুৰি বামগাঁৱৰ বাসিন্দা হয় তেওঁ যোন গৰাকী মহিলা মানে হেৰি হৈছিলে তেওঁ মোৰ মাহী হয় অসম চৰকাৰৰ পৰা মানে নিৰাপত্তা বুলি এতিয়া বৰ্তমানলৈকে আমি একো দেখা নাই ধৰি লওক সেইদিনাখন যেনেকুৱা কণ্ডিশ্যন আছিল আজিও সেই একেই হৈ আছে ধৰি লওক কালি ৰাতিও বেলেগ বিশেষ একো ক'বলৈ নাযাম মোৰ নিজৰ ঘৰৰ কথা কৈছোঁ মই মাহীদক পৰহি দিনাৰ পৰা আজি 3 দিন ধৰি মেডিকেলত ৰখি আছিলোঁ কালি আহি পাইছোঁহে কিন্তু কালি ৰাতি কি হৈছে জানেনে মোৰ ঘৰৰ ওচৰত তেওঁলোকে গেং কৰা মই জেগাখিনি মই পাইছোঁ তেওঁলোকে ক'ত বহি কথা বতৰা পাতিছে মানে ধুনীয়া মানে ধৰিব পাৰি আৰু সেই তাত কথা বতৰা পাতি ৰাতিটো তাত থাকি তাৰ পাছত কৰে কি মোৰ লেট্ৰিন চেট্ৰিন সেইবিলাকক মানে ব্যৱহাৰ কৰি মানে সেই তাৰ পৰাই মানে গুচি যায় বস্তু যোৱাকালি মই আহি পাইছোঁহে মানে সেই মেডিকেলৰ পৰা হস্পিটেলৰ পৰা আহি পাইছোঁ তাৰমানে মাহীদৰ এতিয়া শুনি আছোঁ এইটো বোলে মই এতিয়া শুনা মতে এইটো মাহীদৰ এইটো বোলে ফল্চ কৰি উলিয়াইছে মাহীদৰ বোলে কোনো ৰেপ হোৱা নাই একো হোৱা নাই বুলি কৈছে হা এতিয়া মানুহগৰাকী কোনে কোনে দেখিছে সিসকলে বুজি পাব যে বস্তুটো কি দেখিলে আপোনাৰ দুখ লগা অৱস্থা এতিয়া আমাৰ নাৰীসকলৰ ধৰি লওক মই মোৰ কথা ক'বলৈ যোৱা নাই মই নাৰী জাতিটোৰ কথা কৈছোঁ হা আপুনি আমাৰ নাৰীসকলৰ মানে নিৰাপত্তাটো একেবাৰে নোহোৱা হৈ গৈছে এতিয়া আমি প্ৰশাসনৰ ওপৰত
আমি বিশ্বাস কৰিলেও মৰিব লাগিব আৰু ছাৰৰ ওচৰত বিশ্বাস কৰিলেও আমি মৰি যাব লাগিব। এনেকুৱা হৈছে আমি নিজকে নিজে চেল্ফ মানে ডিফেন্স কৰিব লাগিব। ধৰি লওক আমি নিজকে আমি সুৰক্ষা কৰিব লাগিব। এতিয়া ছাৰলৈ মই অনুৰোধহে কৰিম, আমিতো ছাৰক বেয়া ব্যৱহাৰ কৰা নাই ন। বেলেগসকলে যেনেকৈ একেবাৰে কি কথা কয় আমি দেখি থাকোঁ নিউজত, কিন্তু ছাৰকতো আমি একো বেয়া ব্যৱহাৰ কৰা নাই আজিলৈকে। তেওঁ ভালে ভালে আমাক নিৰাপত্তা কি ব্যৱস্থা কৰে কৰি দিয়ক, মানে মই সেইটোকে কওঁ। কিমান তাৰিখে ঘটনাটো সংঘটিত এইটো 23 তাৰিখে হৈছিলে, 24 তাৰিখে আমি গম পাইছোঁ। মই সেইদিনাখন নিউজত দেখিছোঁ যে OC নে কি SI নে কোনে কৈছে কি মানুহগৰাকীয়ে চাহ নিজে কৰি খাই বৈ লৈ বোলে তেওঁক ট্ৰিটমেণ্ট হেৰি কৰিছে, বক্তব্য মানে ভাষ্যটো দিছে। মই ৰোগীৰ লগত আছোঁ, মোক সোধক ৰোগী কি কয়। ৰোগীয়ে যিগৰাকী ৰোগীয়ে এইটো পানী গিলিব নোৱাৰে, মোৰ তাত ফটো আছে কেনেকৈ এটা ডেড বডিৰ লগত মই থাকি আহিছোঁ। ডেড বডি বুলি কৈছোঁ মই, কেনেকৈ থাকি আহিছোঁ মোক সোধক। যোনে কৈছে কোন হয় তেওঁক মোৰ ওচৰলৈ পঠিয়াই দিয়ক। মই তেওঁক মোক ফটো চটো মই ভিডিঅ' চিডিঅ' কৰি আনিছোঁ। তেওঁ মানে মোক ক'লে মই দেখুৱাই দিম আৰু তেওঁক, ধৰি লওক। আৰু এইখিনি কৰিবলৈ গৈ মোৰ নিজৰ স্বাৰ্থত মই কথা পতা নাই ইয়াত, গম পাইছেনে। এতিয়া মই মাত মাতিবলৈ গৈ কি হৈছে, আজি মোক বোলে এনেই শুনিছোঁ দুঘৰ মানুহক টাৰ্গেট কৰিছে। মই ঘৰত মই অকলে থাকোঁ মোৰ হাজবেণ্ডৰ লগত, ধৰি লওক। আজি ৰাতি মইতো প্ৰথমতে ক'লোঁ যে এনেকুৱা মই হেৰি দেখিছোঁ বুলি, ধৰি লওক আজি স্প্ৰে কথা মাৰি দি মোৰ হাজবেণ্ডক মাৰকিল কৰি অঁতৰাই লৈ যদি মোক সেই অৱস্থাটোলৈ লৈ যায়, মই আঁতৰত থাকোঁ, মোৰ ঘৰৰ ওচৰত মানুহ চানুহ কোনো নাই, মোক কোনে প্ৰটেক্ট কৰিব। নিশ্চয় নিশ্চয়। আৰু ইতিমধ্যে আমি জনাইছোঁ যে ধিঙৰ এইখন গাঁৱত স্প্ৰে গেঙৰ সন্ত্ৰাস চলিছে, যিটো স্প্ৰে গেঙে যিকোনো সময়তে যিকোনো ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে। আৰু এইসকল মহিলা আচলতে ভুক্তভোগী আৰু তেওঁলোক চৰম নিৰাপত্তাহীনতাত ভোগা বুলি তেওঁলোকে উল্লেখ কৰিছে। এতিয়াও বৰ্তমানেও মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘটনাটো অৱগত হৈছে আৰু তাৰ পাছতো নিৰাপত্তাহীনতাত ভুগিছে এইসকল মহিলা। আৰু কিয়নো এইসকল যি একাংশ চুৰ স্প্ৰে গেং, সেই স্প্ৰে গেঙৰ তাণ্ডৱ চলিছে এক প্ৰকাৰ বুলি ক'ব লাগিব। ইতিমধ্যে 4গৰাকীকৈ স্প্ৰে গেঙৰ লগত জড়িত থকা এৰেষ্ট কৰিছে বুলি আমি খবৰ লাভ কৰিছোঁ। কিন্তু এই গাঁওবাসী কেনেধৰণৰ নিৰাপত্তাৰ আছে বৰ্তমান সময়ছোৱাত এবাৰ আপোনালোকে ভাবি চাওক। তেওঁলোকে ঘৰৰ পৰা ওলাব নোৱাৰা এটা পৰিস্থিতি, আৰু নিশা হ'লেই তেওঁলোকৰ ঘৰৰ যিসকল পুৰুষ থাকে তেওঁলোকে পহৰা দিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। যদি মহিলাগৰাকী 2 ঘণ্টা শুৱে, পুৰুষগৰাকী 2 ঘণ্টা শুৱে, তেনেধৰণৰ আপোনালোকৰ পৰিৱেশে সৃষ্টি কৰিছে। হয় এতিয়া বিশ্বাস কৰিব, মোৰ ঘৰত চাওক, মোৰ ঘৰত পেচাব কৰা চৰিয়া মোৰ বিচনা তলত পাব। ছাৰক মই ইমানেই ক'লোঁ, আমি সন্ধিয়া হ'লে বাহিৰ ওলাব নোৱাৰোঁ। মোৰ ঘৰত এটা ডাঙৰ চৰিয়া লৈ লওঁ, মোৰ হাজবেণ্ড আৰু মই, তাত আমি বেয়া হেৰি কৰোঁ, ৰাতিপুৱা পেলাই দিবলগীয়া। ছাৰ আপুনি ধৰি লওক, আপোনাৰ মাক নাৰী, আপোনাৰ পত্নী নাৰী, আপোনাৰ এজনী ছোৱালী আছে, গতিকে আপোনাক কি ক'ম আমি নিজে ভাবি পোৱা নাই, হয়নে? হয় নিশ্চয়। এইকেইগৰাকী আচলতে তেওঁলোক গাঁওবাসী, বিশেষকৈ এইখন সমগ্ৰ গাঁৱতে দীৰ্ঘদিনৰ পৰাই আচলতে চলি আহিছে এই কুকাণ্ড, আৰু যাৰ ফলত ইতিমধ্যে শংকিত হৈ পৰিছে সকলো। ইয়াৰ যি মহিলা যুৱতী হওক বা জীয়ৰী বোৱাৰী, সকলোৱে আচলতে শংকিত অনুভৱ কৰিছে। তেওঁলোকে চৰম নিৰাপত্তাহীনতাত ভুগিছে, কাৰণ স্প্ৰে গেঙৰ সন্ত্ৰাস চলিছে এইখন বিশেষ গাঁৱত, যিখন গাঁৱত বৰ্তমান সময়ছোৱাত সেই স্প্ৰে গেঙৰ ফলত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে। সিদিনাখন আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে এগৰাকী বৃদ্ধাক ভয়ংকৰ ঘটনা, ভয়ংকৰ কাণ্ড কৰি তেওঁ ইতিমধ্যে হস্পিটেলত ভৰ্তি হৈ আছে। মই গাঁওবাসীক দেখুৱাবৰ যত্ন কৰিছোঁ যে তেওঁলোক ওলাই আহিছে ঘৰৰ পৰা, বিভিন্ন ধৰণে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে ইতিমধ্যে নিৰাপত্তা বিচাৰি তেওঁলোকে দাবী জনাইছে মুখ্যমন্ত্ৰী মহোদয়ক। আৰু মই উল্লেখ কৰিবই লাগিব যে যোৱাকালিৰ দিনটোতো তেওঁলোকে ইতিমধ্যে ইতিমধ্যে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু এই সমগ্ৰ ঘটনাটো যি মুখ্যমন্ত্ৰী অৱগত হোৱাৰ পাছতো যোৱাকালিৰ দিনটোত বা পৰহি দিনটোতো এক পুনৰাবৃত্তি হৈছে সেই একেই ঘটনাৰ বুলি এগৰাকী মহিলাই উল্লেখ কৰিছে। এই যে সমগ্ৰ ঘটনা আপোনালোকে কেতিয়াবা প্ৰত্যক্ষ কৰিছেনে? কেনেধৰণৰ গেংটো কেনেকুৱা আচলতে কি লৈ? হয়, সেইটো আমি ক'বলৈ গ'লে আমি নাজানো। সেইটো ধৰি লওক আমি পাৰ্চনেল হিচাপে আমি একো কথা ক'ব নোৱাৰোঁ, চৰি, কিন্তু সেইটো আমি ক'ব নোৱাৰিম। মানে কেনেকুৱা ধৰণৰ পৰিৱেশটো কেনেকুৱা হয় যেতিয়া সিদিনাখন আপুনি ঘৰত দেখুৱাইছিলে, তাত দেখিছিলে, তাত কেনেকুৱা ধৰণৰ পৰিৱেশ হৈ আছিলে? তাৰমানে কি গৈ লৈ পেলাই মাহিদেউ লৈ যোৱাৰ পাছত ধৰি লওক বিচনাখন দেখিছোঁ, তাত ধৰি লওক পিন্ধি যোৱা পেটিকোট বুলিয়ে কৈছোঁ, ইয়াত লোক ঢাক কৰিবলৈ একো নাই পেটিকোটটো এনেকৈ বিচনাত পেলাই থৈছে। দেখি পেলাই নিজৰে বেয়া লাগিছে। এজনী 60 ঊৰ্ধ মহিলা, যাক আমি মাহী নহয়, আমাৰ মা হয়,
আমাক সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিছে। যিজনী মাহীৰ আমি এটা বুঢ়া আঙুলি দেখি পোৱা নাই আজিলৈকে, অবিবাহিত, চিন্তা কৰক, কোনো পুৰুষে স্পৰ্শ কৰি পোৱা নাই আজিলৈকে। সেই মাহীয়ে আজি কেনেকুৱা পৰিৱেশ, তাৰমানে গাত এতিয়া বস্ত্ৰ থাকিবলৈ নিদিয়ে, এনেকে কাপোৰ দাঙি দাঙি দিয়ে। আপোনাক কেনেকুৱা লাগিব আপুনি চিন্তা কৰক। গাপা কাপোৰ ফালি চিৰি পেলাবলৈ ধৰে, গাত কাপোৰ থাকিব নিদিয়ে। আপুনি চিন্তা কৰক কেনেকুৱা পৰিৱেশ। আমাৰ চকুৰ আগত সেই মহিলাগৰাকী তেনেকে থাকিলে আমি কেনেকে সহ্য কৰিম, আপুনি মোক কওকচোন। নিশ্চয়। আৰু ইতিমধ্যে আপোনালোকে জ্ঞাত হৈছে যে সকলো গাঁওবাসীৰ চকুত চকু পানী বুলি ক'ব লাগিব, কাৰণ তেওঁলোকে চৰম নিৰাপত্তাহীনতাত ভুগিছে। এগৰাকী বৃদ্ধাৰ সৈতে যিটো ঘটনা সংঘটিত হৈছে, কাইলৈ বেলেগৰ সৈতে সেই ঘটনা পুনৰাবৃত্তিও হ'ব পাৰে, কাৰণ তেওঁলোকৰ যি পূৰ্বৰ যি নিৰাপত্তা আছিল সেই একেই আছে বুলি তেওঁলোকে উল্লেখ কৰিছে। বাইদেউ, এই সমগ্ৰ ঘটনাটোৰ বিষয়ে লৈ আপুনি এগৰাকী গাঁওবাসী হয়, কি আহ্বান জনাব মুখ্যমন্ত্ৰী? নমস্কাৰ, সকলোলৈকে নমস্কাৰ। মই এইটোৱে আহ্বান জনাম মুখ্যমন্ত্ৰী মহোদয়লৈ, আমাৰ যাতে এই ঢিং অঞ্চলবাসীৰ লগতে গোটেই নগাঁও ডিষ্ট্ৰিক্টৰ সমূহ মহিলা আমাৰ নিৰাপত্তাহীনতাত ভুগিছে, গতিকে আমাৰ সকলো মহিলাক যাতে নিৰাপত্তা দিব পাৰে তাৰে মই আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ। আমি এনেকুৱা হৈছে, আমাৰ ধৰি লওক আজি ৰাতি 2টা বাজিলৈকে আমি শুৱা নাই, 2টা বাজিৰ পিছত অলপ চকুত টোপনি আহিছে। আমাৰ আজি 3 মাহ 4 মাহমানৰ পৰা আমি সম্পূৰ্ণ 1টা 2টালৈকে আমি মানে উজাগৰে থাকিব লগা হয়। আমি এনেকুৱা মানে নিৰাপত্তাহীনত ভুগিছোঁ, আমি নিজকে ক'ব নোৱাৰোঁ। আমাৰ সন্ধিয়া হোৱাৰ মাত্ৰকে বহু ভয় লাগে, আমি কেনেকৈ আছোঁ, কেনেকৈ থাকিম। আমি অসমীয়া জাতি হৈ আমি ইমান যদি নিৰাপত্তাহীনত ভুগোঁ, তেনেহ'লে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ নিৰাপত্তাটো দিব লাগে বুলি মই অনুৰোধ জনাইছোঁ। নিশ্চয়। তেওঁলোক খিলঞ্জীয়া লোক আৰু তেওঁলোকৰ ওপৰত যেনেধৰণৰ বিগত 4 মাহ ধৰি যেনেধৰণৰ আচলতে অত্যাচাৰ হৈ আহিছে, সেই অত্যাচাৰৰ কথা ইতিমধ্যে আপোনালোকে শুনি হয়তো আৱেগিক হৈ পৰিছে। মই এখন ঘৰ দেখাম, যিখন ঘৰত সিদিনাখন সংঘটিত হৈছিল, সেই ঘৰটো মই তলৈকক দেখুৱাবৰ যত্ন কৰিছোঁ। সেইখনেই ঘৰ যিখন ঘৰত এই ঘটনাটো সংঘটিত হৈছিল, আৰু তাৰ সন্মুখ ভাগতে আমি এইসকল মহিলাৰ সৈতে বৰ্তমান সময়ছোৱাত কথা পাতিবলৈ যত্ন কৰিছোঁ যে গুৰুজনাৰ পবিত্ৰ ভূমি, আচলতে পবিত্ৰ জন্মস্থান বটদ্ৰৱাতেই এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে, যি ঘটনাৰ বিৱৰণ দিবলৈ আচলতে লাজ লাগে। কাৰণ এইসকল মহিলা, এইসকল খিলঞ্জীয়াৰ ওপৰত কাৰ অত্যাচাৰ চলিছে, কোনে এনেধৰণে অত্যাচাৰ কৰিবলৈ লৈছে, বা কিয়, কি মানসিকতাৰে এই ঘটনা কৰিবলৈ লৈছে, সেয়াও প্ৰশ্নৰ উত্তৰ। বেলি ডুবাৰ লগে লগে তেওঁলোকে ঘৰৰ ভিতৰত সোমাব লগা হয়। বেলি ডুবাই যোৱাৰ লগে লগে তেওঁলোকে বুকুত হাত, বুকুত ভৰি থৈ শুই থাকিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে এইসকল গাঁওবাসীয়ে। বাইদেউ, কি ক'ব বিচাৰিব? মই নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যৱস্থা মানে ইতিমধ্যে লৈছে, হাতত তেখেতে লৈছে। যিখিনি ৰাইজে মানে আমাৰ ঢিং অঞ্চলৰ ৰাইজে মানি লৈছিলে, দাবী কৰিছিলে, সেই অনুপাতে থানাৰ পৰা বদলি কৰি বেলেগ এজন দিছে। তাৰপিছত এতিয়া আমি বিচাৰোঁ ড্ৰাগছ আৰু মদ এইবোৰ মানে সকলো নিক্ষেপ কৰি, এইবোৰ হেৰি কাৰণেই এইবোৰ হৈছে নেকি। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া ওচৰত কৈছোঁ, সকলোকে যাতে আমাক নিৰাপত্তা লাগে। আমি 3টা 4 তলাকে নুশোঁ, কেনিবা গধূলি ওলাই আহিবও নোৱাৰোঁ। তেখেতক আমি অনুৰোধ জনাইছোঁ যে আমাক নিৰাপত্তা দিয়ক। এইসকল মহিলাই আচলতে মুখ্যমন্ত্ৰী মহোদয়ক ইতিমধ্যে নিৰাপত্তা বিচাৰি আহ্বান জনাইছে, নিজৰ জীৱনটোক নিৰাপত্তা বিচাৰি আহ্বান জনাইছে মুখ্যমন্ত্ৰী মহোদয়। আপুনি এইসকল মহিলাৰ, এইসকল ঢিংবাসী ৰাইজৰ এবাৰ চাওক, তেওঁলোকৰ পৰিস্থিতিৰ বুজ লওক, তাৰে আহ্বান জনাব আমি বিচাৰিম। কাৰণ তেওঁলোকে চৰম অনিশ্চয়তা, চৰম তেওঁলোকে ভয় শংকাত ভুগিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে। মহিলাসকলক দেখি আপুনি অনুমান কৰিব পাৰিছে যে কেনে একটা পৰিৱেশে বৰ্তমান সময়ছোৱাত গাঁওখনত বিৰাজ কৰিছে। যিসকল পুৰুষ আছে বা যিসকল কৰ্ম কৰা লোক আছে, তেওঁলোকো ইতিমধ্যে কামলৈ যাব পৰা নাই। এআষৰ কথা কওঁ, আমি হ'লো নিম্নবিত্ত পৰিয়ালৰ মানুহে, ইয়াত আমাৰ চাকৰি বাকৰি কৰা মানুহ নাই। আমি দিনটো হাজিৰা কামলা কৰিবলৈ যাওঁ, গোটেই দিনটো হাজিৰা কামলা কৰি আহি যদি আমি ৰাতি অকণমান ভালকৈ শুবলৈ নাপাওঁ, আমি নেক্সট ডে কেনেকৈ যাম কাম কৰিবলৈ? হয় ছাৰ, আজি আমাৰ মুখবিলাক চাওকচোন, আপুনি আমাৰ মুখবিলাক চাওকচোন। আজি মোৰ 4-5 দিন টোপনি নাই। আজি কালিলৈ মোক
শুনক, কালিলৈ মোক এঘৰ মানুহত কাম কৰিবলৈ মাতিছে, মইতো আজি যাব নোৱাৰিলোঁ। আজি মই কামলৈ নগ'লে মোৰ ঘৰখন নচলে। ছাৰ আপুনি কি কৰিম আমি? নহ'লে আমাক চবকে মাৰি পেলাওক, নহ'লে কিবা নিৰাশ আমাক, নহ'লে চবকে এক ঠাইত গোট খোৱা, তাৰপিছত আমাক মাৰি পেলাওক। তাৰপৰা নিশ্চিন্ত ছাৰ, নিশ্চিন্ত, আমি একো নকওঁ কাক। নিশ্চয়। আৰু তেওঁলোকে আহ্বান জনাইছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰম্বাৰ আহ্বান জনাইছে যে তেওঁলোকক নিৰাপত্তা দিয়ক, অন্ততঃ তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলৈ নিৰাপত্তা দিয়ক। কাৰণ যিকোনো সময়তে যিকোনো ধৰণৰ তেওঁলোকৰ লগত ঘটনা সংঘটিত হ'ব পাৰে। কাৰণ ইতিমধ্যে ঘটনা সংঘটিত হৈছে, বিভিন্ন ধৰণৰ ঘটনা এইখন অঞ্চলতে বিগত 4 মাহ ধৰি সংঘটিত হৈ আহিছে। আৰু ইতিমধ্যে থানাত তেওঁলোকে যদি এই সন্দৰ্ভত গোচৰো তৰিবলৈ যায়, তেওঁলোকে আমাক জনাইছে যে আৰক্ষীয়ে তেওঁলোকৰ গোচৰ নলয়। আৰু অৱশেষত সিদিনাখনৰ ঘটনাটো আৰক্ষীয়ে গোচৰত ল'লে আৰু তাৰ পাছতে আৰক্ষীৰ প্ৰতি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিলে। ইয়াৰ পূৰ্বে আপোনালোকে গৈছিল, এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিলে? এনেকুৱা সংঘটিত হোৱাৰ পিছত আমি মানে আউনীআটীত যেতিয়া 6টা ঘটনা হৈছিলে, আমি ঢিং থানালৈ গৈছিলোঁ। 6-7 গৰাকী মহিলা গৈ আমি তেওঁলোকক সম্পূৰ্ণৰূপে পিটিশ্যন দি থৈ আহিছিলোঁ। দিয়াৰ পিছত তেওঁলোকে কৈছিলে যে, আৰক্ষীয়ে কৈছিলে যে 2টাহে ঘটনা হৈছিলে, কিন্তু তেতিয়ালৈকে 6টা ঘটনা হৈছিলে। তাৰ পিছত আকৌ পাণ্ডুলিমাৰিত হ'ল, আমাৰ এতিয়া বামগাঁৱত হ'ল, হৈয়ে আছে। মানে ধৰি লওক এমাহ 2 মাহ নেযায়, তেনেকুৱাকৈ আকৌ এটা ঘটনা হৈয়ে যায়। এইটো আমাৰ মহিলাৰ লগতে হৈ আছে। বিশেষকৈ অঞ্চলটোত যদি ড্ৰাগছ আৰু মদৰ নিবাৰণ কৰিব পৰা যায়, তেতিয়াহ'লে হয়তো অকণমান সুৰক্ষা পাব নেকি। সেইটো আমি বহুত নিবাৰণ কৰিবলৈ চেষ্টা চলাইছোঁ, কিন্তু পৰা নাই। সকলোৱে মতলব কৰি ড্ৰাগছে হওক মদে হওক ঘাটিবোৰ ৰাখি থৈছে। আমি যদি পুলিচকো জনাওঁ, প্ৰশাসনক জনালেও তেওঁলোকে একো ব্যৱস্থা নলয়। মই এইখিনিতে জনাব বিচাৰিছোঁ, প্ৰশাসনে যাতে যিবিলাক মদৰ ঘাটি আছে বা ড্ৰাগছৰ যিবোৰ হেৰি আছে, সেইবোৰ যাতে অকণমান চাই তেওঁলোকক অলপ শাসন কৰে আৰু সেই তেতিয়া আমাৰ হয়তো এই অৱস্থাটো অকণমান পাতল হ'ব। নিশ্চয়কৈ মই এই গাঁওখনত বিশেষকৈ জনাইছোৱেই যে বিগত 4 মাহ ধৰি এনেকুৱা এঘৰ লোক বাকী নাই যি ঘৰত চুৰ হোৱা নাই। তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে, এনেকুৱা এঘৰ লোক বাকী নাই যি ঘৰত চোৰে প্ৰৱেশ কৰা নাই, যি ঘৰত স্প্ৰে গেঙে প্ৰৱেশ কৰা নাই। অৱশেষত স্প্ৰে গেঙে এটা ভয়ংকৰ কাণ্ড কৰিলে আৰু তাৰ পাছতেই অসম আৰক্ষী সাৰ পাইছে আৰু সাৰ পোৱাৰ পাছতেই একশ্যন লৈছে। আৰু এইসকল গাঁওবাসীক আপুনি চাই অনুভৱ কৰক, কেনে এটা শংকাময়, কেনে এটা ভয় শংকাত তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। আৰু আমি ইয়াৰ পৰাই আহ্বান জনাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, এইসকল গাঁৱৰবাসীক আপুনি অন্ততঃ এবাৰ চাওক, অন্ততঃ এবাৰ এই সমগ্ৰ যি ঢিংবাসী ৰাইজ আছে তেওঁলোকক এবাৰ যি সুৰক্ষা প্ৰদান কৰক। আৰু গুৰুজনাৰ পবিত্ৰ ভূমিতে এক জঘন্য ঘটনা সংঘটিত হ'বলৈ ধৰি আছে আৰু ভয়ংকৰ ঘটনা হ'বলৈ ধৰি আছে, যাৰ ফলত ভয় খাইছে, যাৰ ফলত ঘৰৰ পৰা বাহিৰত ওলাবলৈ ভয় কৰিছে আৰু এইসকল গাঁও ৰাইজক এবাৰ সকাহ দিয়ক আৰু গাঁওবাসীৰ এটা স্বস্তিৰ নিশ্বাস দিয়ক। আৰু কি ক'ব বাইদেউ শেষত? আমি ছাৰক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, ছাৰ আমাৰ পিনে এবাৰ চাওক। আমিতো আপোনাক আমি নিউজত দেখি থাকোঁ আপোনাক কেনে বেয়া ব্যৱহাৰ কৰে, আমি দেখিয়ে থাকোঁ ডেইলি। আমি আপোনাক একো বেয়াকৈ নকওঁ। নাৰী শক্তি চবৰে গাতে নাৰী শক্তিটো থাকে, কিন্তু আমি ছাৰ নিজকে আমি দমন কৰি ৰাখিছোঁ। আমি তেনেকৈ ক'বলৈ নাযাওঁ, আমি অনুৰোধ কৰিম, বাৰে অনুৰোধ কৰিম যে আমাৰ পিনে চাওক। নিশ্চয় এওঁলোকে অনুৰোধ কৰিছে, বিভিন্নবাৰ ইতিমধ্যে অনুৰোধ কৰিছে যে তেওঁলোকক নিৰাপত্তা দিয়ক, তেওঁলোকে যাতে পুনৰ এবাৰ নিৰাপত্তাহীনতাত ভুগিব নালাগে, তাৰ বাবে এইসকল ঢিংবাসী ৰাইজে আহ্বান জনাইছে।